মোৰ নাম সুমনা সরকার। মই 94.33 তো এপ্ৰক্স 95% পাইছোঁ। 5 ষ্টাৰ জাতীয় বিদ্যালয় খাৰুৱাবান্ধাৰ বিদ্যালয় নাই, আশা কৰা ধৰণে পোৱা নাই, অলপমান বেছি পাব লাগিছিল। সায়েন্স বিষয়ত মোৰ মাৰ্কছটো কম আহিল ভবা মতে, সেইকাৰণে পাৰ্চেণ্টেজটো অলপ কম আহিছে। তো ঘৰত আপ্ৰাণ চেষ্টা কৰিছিলোঁ ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'বৰ কাৰণে। 16-17 আৱাৰ্ছ হৈ যাব। মোৰ আশা এজন ভাল চিকিৎসক হোৱাৰ, সেইকাৰণে। চিকিৎসক হতে আমাৰ যি দুখীয়া মানুহ আছে আমাৰ ৰাজ্যৰ, সেই দুখীয়া মানুহসকলক বহুত ধৰণে সেৱা যতন কৰিব পাৰে আৰু তেখেতক সহায় সহযোগিতা আগবঢ়াব পাৰে, সেইকাৰণে চিকিৎসক হোৱাৰ মন আছে মোৰ। ইমান ভাল ৰিজাল্ট হোৱাৰ মই আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আপ্ৰাণ চেষ্টা কৰিছিলে মোৰ ভাল ফলাফল এটা দেখুৱাবৰ কাৰণে। হয়, মই নুৰুল ইছলাম 5 ষ্টাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হওঁ। 2000 চনত এইখন 5 ষ্টাৰ জাতীয় বিদ্যালয় স্থাপিত হৈছে আৰু 2011 চনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে HSLC পৰীক্ষা দি এলৈকে 100% ৰিজাল্ট কৰি পেলাই আহিছে। আৰু যোৱাবেলি মানে 2024ত আমাৰ স্কুলৰ পৰা মুঠ 62জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰে ভিতৰত 60জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পালে, 2জন ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পালে। আমাৰ থাৰ্ড ডিভিজন নাই, ফেইল নাই। তো এনেকৈ মুঠ 600 নম্বৰৰ ভিতৰত 566 নম্বৰ লাভ কৰি সুমনা চৰকাৰে আমাৰ স্কুলৰ পৰা টপাৰ। পৰীক্ষা চেণ্টাৰ যিটো আছে তাতে ছেকেণ্ড আৰু গোটেই ডিষ্ট্ৰিক্ট মিলি আমাৰ দক্ষিণ চলমা মানকাছৰ জিলা মিলি পেলাই 3 নম্বৰ পজিশ্যন লৈ পেলাই আমাৰ এই বিদ্যালয়ত গৌৰৱ কৰি আনিছে। সঁচাকৈ আজি মোৰ খুব ভাল লাগিছে, মই খুব সুখ আৰু শান্তি অনুভৱ কৰি আছোঁ। মই আশা কৰি আছোঁ যে আমাৰ এই 5 ষ্টাৰ জাতীয় বিদ্যালয় যিবিলাক মানুহে অতি পৰিশ্ৰম কৰি আমাক এই শিক্ষা দান কৰাৰ সুবিধা কৰি দিলে, শ্ৰদ্ধেয় পৰিচালনা সমিতিক মই এইবেলিৰ এই ৰিজাল্ট উপহাৰ দিলোঁ। মই লগতে আৰু ক'ব বিচাৰিছোঁ, এই লাইভত যিবিলাক মানুহে আজি এইটো প্ৰগ্ৰাম চাই আছে, মই তেখেতসকলৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ইয়াৰ কাৰণ মই বিচাৰি উলিয়াব পৰা নাই যদিও তথাপি চিন্তা কৰি আছোঁ। মোৰ বোধে এইটোৱেই হয়, ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি অধ্যয়ন কৰিব লগা হয় কৰি আছে, তথাপি মনত এটা ভাৱ কিজানি পাওঁনে নাই, যাৰ কাৰণে বোধ কৰি এনেকুৱা এটা খেলি মেলি হৈ আছে। কিন্তু মই আশা কৰি আছোঁ এতিয়াৰ পৰা চৰকাৰে কোৱা মতে পজিশ্যন নিদিব, কিন্তু টপাৰ মই আশা কৰিছোঁ যদি আমাৰ সচেতন মহল, শিক্ষিত গুণীজ্ঞানী ব্যক্তিসকল, অভিভাৱক অভিভাৱিকাসকল আৰু শিক্ষাৰ লগত যিবিলাক মানুহ জড়িত আছে, সকলোৱে যদি মোক আশীৰ্বাদ দিয়ে, মই আশা কৰিছোঁ মোক যিমান কষ্ট কৰিবলগীয়া হয় ল'ৰা ছোৱালীবিলাকক লৈ পেলাই মই সেইখিনি কষ্ট কৰিবৰ কাৰণে প্ৰস্তুত, যাতে মই এদিনাখন টপাৰ হৈ পেলাই এই 5 ষ্টাৰৰ নাম গোটেই অসমত বিয়পাই দিব পাৰোঁ। তাৰ কাৰণে মই আহত প্ৰকাৰটো চেষ্টা কৰি চলাই থাকিম।